মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ ৯ তানসেন আৰু হৰিদাস পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ১ নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নটো হৈছে, মোৰ আদেশ পালেও নাহিবনে? এই বাক্যশাৰীত সম্ৰাট আকবৰৰ কি মনোভাৱ প্ৰকাশ পাইছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, ক আৰু খ দুয়োটাই। কাৰণ এই বাক্যশাৰীত সম্ৰাট আকবৰৰ অহংকাৰী ভাৱ আৰু কৰ্তৃত্বৰ ভাৱ প্ৰকাশ পাইছে। গতিকে তোমালোকে অপশ্যন ঘ থকা বৃত্তটো পূৰ কৰি দিবা। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আকবৰ আৰু তানসেনে আশ্ৰমৰ পৰ্ণকুটীৰলৈ খোজকাঢ়ি কিয় গৈছিল বুলি তুমি ভাবা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। গতিকে তোমালোকে অপশ্যন ঘ থকা বৃত্তটো পূৰ কৰি দিবা। তাৰ পাছৰ প্ৰশ্নটো হৈছে, হৰিদাসে ৰাজধানীৰ পৰা আঁতৰত এটি পৰ্ণকুটীৰত বাস কৰিছিল। কাৰণ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিলাস নাছিল। গতিকে তোমালোকে অপশ্যন খ থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে, তানসেন কোন আছিল? তোমালোকে উত্তৰত লিখিবা, তানসেন আছিল সম্ৰাট আকবৰৰ ৰাজসভাৰ ৰাজগায়ক আৰু ভাৰতৰ সংগীত বিদ্যাৰ ঘাই ওজা। খ নম্বৰ প্ৰশ্নটো হৈছে, তানসেনৰ গুৰুৰ নাম কি? তোমালোকে উত্তৰত লিখিবা, তানসেনৰ গুৰুৰ নাম স্বামী হৰিদাস। গ নম্বৰ প্ৰশ্নটো হৈছে, পাঠটোত কাৰ প্ৰতি হৰিদাসৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে? তোমালোকে উত্তৰত লিখিবা, পাঠটোত ঈশ্বৰৰ প্ৰতি হৰিদাসৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে, কি শাস্ত্ৰ মহাসাগৰৰ নিচিনা? তোমালোকে উত্তৰত লিখিবা, সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা। ঙ নম্বৰ প্ৰশ্নটো হৈছে, হৰিদাসৰ সাক্ষাৎ পাবলৈ তানসেন আৰু আকবৰ কেনেকৈ গৈছিল? তোমালোকে উত্তৰত লিখিবা, তেওঁলোক প্ৰথমতে দুটা ঘোঁৰাত উঠি গৈছিল আৰু আশ্ৰমৰ অলপ আঁতৰত ঘোঁৰাৰ পৰা নামি খোজকাঢ়ি স্বামী হৰিদাসৰ পঁজাত উপস্থিত হৈছিল। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে, সম্ৰাট আকবৰে নিজে কিয় হৰিদাসক বিচাৰি গৈছিল? তোমালোকে উত্তৰত লিখিবা, তানসেনৰ মুখে স্বামী হৰিদাসৰ অপূৰ্ব সংগীতৰ প্ৰশংসা শুনি আকবৰৰ তেওঁৰ গান শুনিবলৈ তীব্ৰ হেঁপাহ জাগিছিল। কিন্তু হৰিদাসে কাৰো আদেশত কলৈকো নাযায় বাবে সম্ৰাট আকবৰে নিজে তেওঁৰ আশ্ৰমলৈ যাবলগীয়া হৈছিল। তিনি নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰত দিয়া আছে, মোৰ আদেশ পালেও নাহিবনে? কথাষাৰ কোনে, কাক আৰু কি প্ৰসংগত কৈছিল? তোমালোকে উত্তৰত লিখিবা, কথাষাৰ সম্ৰাট আকবৰে তানসেনক উদ্দেশ্যি কৈছিল। তানসেনে যেতিয়া তেওঁৰ গুৰু স্বামী হৰিদাসৰ সংগীত প্ৰতিভাৰ প্ৰশংসা কৰি কৈছিল যে তেওঁ কাৰো আদেশত গান নাগায়, তেতিয়া সম্ৰাট আকবৰে আচৰিত হৈ এই কথা সুধিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে, তানসেনৰ গানত সন্তুষ্ট হৈ আকবৰে কি সুধিছিল? উত্তৰত তানসেনে কি কৈছিল? তোমালোকে উত্তৰত লিখিবা, তানসেনৰ গানত মোহিত হৈ সম্ৰাট আকবৰে সুধিছিল যে এই জগতত তানসেনতকৈও ভাল গান গাব পৰা কোনোবা মানুহ আছেনে?
উত্তৰত তানসেনে নম্ৰভাৱে কৈছিল যে সংগীত শাস্ত্ৰ মহাসাগৰৰ দৰে গভীৰ, ইয়াৰ কোনেও পাৰ পাব নোৱাৰে। সম্ৰাটৰ দৃষ্টিত তেওঁ ডাঙৰ গায়ক হ'ব পাৰে, কিন্তু তেওঁতকৈও বহুত ভাল গায়ক এই পৃথিৱীত আছে। গ নম্বৰত দিয়া আছে, তানসেন, মই ইমান দিনে যি ভাবি আছিলোঁ সেয়া আজি ভুল প্ৰমাণিত হ'ল। আকবৰে ইমান দিনে কি ভাবি আছিল সেয়া কেনেকৈ ভুল বুলি প্ৰমাণিত হ'ল? তোমালোকে উত্তৰত লিখিবা, সম্ৰাট আকবৰে ইমান দিনে ভাবি আছিল যে সমগ্ৰ জগতত তানসেনতকৈ শ্ৰেষ্ঠ আৰু মধুৰ গান গাব পৰা কোনো গায়ক নাই। যেতিয়া তেওঁ আশ্ৰমলৈ গৈ স্বামী হৰিদাসৰ মুখৰ পৰা অপূৰ্ব স্বৰ্গীয় সংগীত শুনিলে, তেতিয়া তেওঁ বুজি পালে যে হৰিদাসৰ প্ৰতিভা তানসেনতকৈও বহু উচ্চ স্তৰৰ। এইদৰে তেওঁৰ পূৰ্বৰ ধাৰণা ভুল বুলি প্ৰমাণিত হ'ল। চাৰি নম্বৰত দিয়া আছে, ভাবা আৰু লিখা। ক নম্বৰত দিয়া আছে, তেওঁ হেনো গান গাই গাই বৰষুণ দিয়াব পাৰিছিল, জুই জ্বলাবও পাৰিছিল। এই কথাষাৰৰ অৰ্থ কি হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা, এই কথাষাৰৰ অৰ্থ হ'ল তানসেনৰ সংগীত সাধনা আৰু কণ্ঠৰ শক্তি অত্যন্ত অলৌকিক তথা অপৰিসীম আছিল। তেওঁৰ সংগীতৰ সুৰ আৰু ৰাগে প্ৰকৃতিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰিছিল বুলি লোক সমাজত প্ৰচলিত আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে, হৰিদাস কেনেধৰণৰ ব্যক্তি আছিল? তোমালোকে উত্তৰত লিখিবা, স্বামী হৰিদাস এজন মহান সংগীতজ্ঞ হোৱাৰ লগতে এজন পৰম ভক্ত আছিল। তেওঁ সাধাৰণ গায়কৰ দৰে ৰাজসভা বা বিয়া সবাহত মনোৰঞ্জনৰ বাবে গান নাগাইছিল। তেওঁ ঈশ্বৰৰ ভজনাৰ বাবেহে গান গাইছিল আৰু মানুহৰ সমাগমৰ পৰা আঁতৰত আশ্ৰমত বাস কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে, সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা কৰা। তোমালোকে উত্তৰত লিখিবা, তানসেন আছিল সম্ৰাট আকবৰৰ ৰাজসভাৰ গায়ক। তেওঁ সম্ৰাটৰ আদেশ আৰু ৰাজসভাৰ লোকসকলক আনন্দ দিবলৈ সংগীত পৰিৱেশন কৰিছিল। আনহাতে হৰিদাস আছিল তানসেনৰ গুৰু। তেওঁ কাৰো আদেশ বা পুৰস্কাৰৰ বাবে গান নাগাইছিল। তেওঁৰ সংগীত আছিল সম্পূৰ্ণৰূপে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গিত আধ্যাত্মিক সাধনা। ঘ নম্বৰ প্ৰশ্নটো হৈছে, ঈশ্বৰে হৃদয়ত থাকি তেওঁক যি কৰিবলৈ কয় তেওঁ তাকেহে কৰে, আন কাৰো আদেশলৈ কৰ্ণপাত নকৰে। এই কথাষাৰ কোনে কাক কিয় কৈছিল লিখা। তোমালোকে উত্তৰত লিখিবা, এই কথাষাৰ তানসেনে সম্ৰাট আকবৰক কৈছিল। যেতিয়া সম্ৰাটে তানসেনৰ গুৰু স্বামী হৰিদাসৰ গান শুনিবলৈ তেওঁক ৰাজ দৰবাৰলৈ মাতি পঠিয়াবলৈ ক'লে আৰু তানসেনে ক'লে যে তেওঁ কাৰো কথাতে কলৈকো নাযায়, তেতিয়া আকবৰে আচৰিত হৈ সুধিছিল যে সম্ৰাটৰ আদেশ পালেও তেওঁ নাহিবনে? সম্ৰাটৰ এই প্ৰশ্নৰ উত্তৰত তানসেনে স্বামী হৰিদাসৰ স্বাধীন মনোভাৱ আৰু ঈশ্বৰ প্ৰেমৰ কথা বুজাবলৈ এইদৰে কৈছিল। 5 নম্বৰত দিয়া আছে, তলত দিয়া শব্দকেইটা বৰ্ণক্ৰমত সজোৱা আৰু অভিধান চাই অৰ্থ বিচাৰি লিখা। মই ইয়াত দিয়া শব্দকেইটা তোমালোকক ইতিমধ্যে বৰ্ণক্ৰমত সজাই এই শব্দবোৰৰ অৰ্থ লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা, বৰ্ণক্ৰম অনুসৰি সজাই লিখা শব্দ আৰু সিহঁতৰ অৰ্থ তলত দিয়া হ'ল। কৰ্ণপাত। কৰ্ণপাত শব্দৰ উদাহৰণ অৰ্থ হৈছে, তোমালোকে লিখিবা, কাণ দিয়া বা মনোযোগ দিয়া। তাৰপাছত তোমালোকে লিখিবা তাৰকা। তাৰকা শব্দৰ অৰ্থ হৈছে তৰা, নক্ষত্ৰ বা বিখ্যাত ব্যক্তি।
দৰবাৰ শব্দৰ অৰ্থ হৈছে তোমালোকে লিখিবা ৰাজসভা বা মেল। তাৰপাছত পৰ্ণকুটীৰ শব্দৰ অৰ্থ লিখিবা তোমালোকে পাতৰ পজা বা খেৰৰ সৰু ঘৰ। ভজনা, ভজনা শব্দৰ অৰ্থ লিখিবা তোমালোকে ঈশ্বৰৰ উপাসনা বা স্তুতি গীত। মগ্ন শব্দৰ অৰ্থ লিখিবা তোমালোকে গভীৰভাৱে মগ্ন থকা বা বিলীন হোৱা। মৰ্যাদা শব্দৰ অৰ্থ লিখিবা তোমালোকে সন্মান, আদৰ বা উচ্চ স্থান। সমকক্ষ শব্দৰ অৰ্থ লিখিবা তোমালোকে সমান খাপৰ বা সমপৰ্যায়ৰ। তোমালোকে এইখিনি চাই লিখি ল'বা। ছয় নম্বৰত দিয়া আছে তলৰ বাক্যটো পঢ়া। পিছে মোতকৈ ভাল গায়ক আছে। ওপৰৰ গায়ক শব্দটোৱে গান গোৱা মানুহক বুজাইছে, অৰ্থাৎ যিয়ে গান গায় তেওঁ গায়ক। একেদৰে যিয়ে বাদ্য বজায় তেওঁ বাদক। এতিয়া তলৰ বাক্যাংশকেইটা একোটা শব্দত লিখা। মই তোমালোকক ইয়াত দিয়া বাক্যাংশকেইটা একোটা শব্দত লিখি দিছোঁ। যিয়ে ঘোষণা কৰে তোমালোকে লিখিবা ঘোষক। যিয়ে পালন কৰে তোমালোকে লিখিবা পালক। যিয়ে সংসাৰ কৰে তোমালোকে লিখিবা সংসাৰক। যিয়ে সাধনা কৰে তোমালোকে লিখিবা সাধক। যিয়ে বিবেচনা কৰে তোমালোকে লিখিবা বিবেচনা। যিয়ে উপাসনা কৰে তোমালোকে লিখিবা উপাসক। তাৰ পাছত 7 নম্বৰত দিয়া আছে তলৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। মই তোমালোকক এই শব্দকেইটা ব্যৱহাৰ কৰি ইতিমধ্যে বাক্য ৰচনা কৰি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে ভাষা অধ্যয়ন। 8 নম্বৰত দিয়া আছে তলত দিয়া বাক্যবোৰ পঢ়ি আঁচ টনা পদবোৰত কি শব্দ বিভক্তি যোগ হৈছে লিখা। মই তোমালোকক ইতিমধ্যে ইয়াত আঁচ টনা পদবোৰত কি শব্দ বিভক্তি যোগ হৈছে সেইখিনি লিখি দিছোঁ। এটা তোমালোকক ক নম্বৰটো কৰি দিয়া আছে হৰিদাসে। এই পদটোত এ প্ৰথমা বিভক্তি যোগ হৈছে। তাৰপাছত ঈশ্বৰৰ, এই ঈশ্বৰৰ শব্দটোত ৰ অৰ্থাৎ ষষ্ঠী বিভক্তি যোগ হৈছে। ঠিক তেনেদৰে তোমালোকে খ নম্বৰত দিয়া সমাগমৰ পৰা ইয়াত ৰ পৰা অৰ্থাৎ পঞ্চমী বিভক্তি যোগ হৈছে। তোমালোকে এইফালে লিখিবা ৰ পৰা পঞ্চমী বিভক্তি। তাৰপাছত এইফালে হৰিদাসৰ এই পদটোত ৰ অৰ্থাৎ ষষ্ঠী বিভক্তি যোগ হৈছে। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত গ নম্বৰত দিয়া তানচেন এই শব্দটোত এ অৰ্থাৎ প্ৰথমা বিভক্তি যোগ হৈছে। তাৰপাছত আকবৰক এই পদটোত ক অৰ্থাৎ দ্বিতীয় বিভক্তি যোগ হৈছে। তাৰপাছত ঘ নম্বৰত দিয়া ৰাজধানীৰ পৰা এই পদটোত ৰ পৰা অৰ্থাৎ পঞ্চমী বিভক্তি যোগ হৈছে। তাৰপাছত পৰ্ণকুটীৰত এই পদটোত ত অৰ্থাৎ সপ্তমী বিভক্তি যোগ হৈছে। তাৰপাছত ঙ নম্বৰত দিয়া গুৰুৰ পদটোত ৰ অৰ্থাৎ ষষ্ঠী বিভক্তি। তাৰপাছত ঙ নম্বৰত দিয়া ওচৰলৈ পদটোত লয় অৰ্থাৎ চতুৰ্থী বিভক্তি। তাৰপাছত প্ৰথম ছ নম্বৰত দিয়া আকবৰক পদটোত ক অৰ্থাৎ দ্বিতীয় বিভক্তি। তাৰপাছত ইংগিতেৰে পদটোত ৰে অৰ্থাৎ তৃতীয় বিভক্তি। এইখিনি তোমালোকে চাই লিখি ল'বা। ন নম্বৰত দিয়া আছে তলত দিয়া বাক্যকেইটাত উপযুক্ত শব্দ বিভক্তি যোগ কৰি শুদ্ধকৈ লিখা। ক নম্বৰত দিয়া বাক্যটো হৈছে তানচেন আকবৰ ৰাজসভাৰ গায়ক আছিল। এইটো শব্দ বিভক্তি যোগ কৰি শুদ্ধকৈ লিখিলে হ'ব। তোমালোকে লিখিবা তানচেন আকবৰৰ ৰাজসভাৰ গায়ক আছিল। খ নম্বৰত দিয়া আছে মই আজি সোণাপুৰ যাম। ইয়াৰ শুদ্ধ ৰূপ হ'ব তোমালোকে লিখিবা মই আজি সোণাপুৰলৈ যাম। গ নম্বৰত দিয়া আছে গীতা চোলাটো নতুন নহয়। ইয়াৰ শুদ্ধ ৰূপ তোমালোকে লিখিবা গীতাৰ চোলাটো নতুন নহয়। ঘ নম্বৰত দিয়া আছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছ যাম। ইয়াৰ শুদ্ধ ৰূপ হ'ব তোমালোকে লিখিবা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছেৰে যাম।
ঙ নম্বৰত দিয়া আছে মোৰ বন্ধু ৰুবুলৰ ঘৰ শিৱসাগৰ। ইয়াৰ শুদ্ধ ৰূপ হ'ব তোমালোকে লিখিবা মোৰ বন্ধু ৰুবুলৰ ঘৰ শিৱসাগৰত। ড নম্বৰত দিয়া আছে তোমালোকে ইতিমধ্যে আগৰ পাঠটোত তৎসম, অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দৰ বিষয়ে পাই আহিছা। তলত দিয়া শব্দবোৰৰ পৰা তৎসম, অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। মই তোমালোকক ইয়াত দিয়া শব্দবোৰৰ পৰা ইতিমধ্যে তৎসম, অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখি দিছোঁ। তৎসম শব্দ তোমালোকে লিখিবা পত্ৰ, ষষ্ঠ, বৰ্ণ, স্বৰ্ণ, ভক্তি, স্নেহ। অৰ্ধ তৎসম শব্দবোৰ লিখিবা তোমালোকে কৰম, ধৰম, মিতিৰ। তদ্ভৱ শব্দবোৰ লিখিবা তোমালোকে হাত, কাণ, আঠ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত 11 নম্বৰত দিয়া আছে এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা। তাৰপাছত 11 নম্বৰৰ খ নম্বৰত দিয়া আছে ওপৰৰ আৰ্হি অনুকৰণ কৰি তলত দিয়া তৎসম শব্দবোৰ অৰ্ধ তৎসম শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কৰি দেখুওৱা। ইয়াত মই ইতিমধ্যে তোমালোকক ওপৰৰ আৰ্হি অনুকৰণ কৰি ইয়াত দিয়া তৎসম শব্দবোৰ অৰ্ধ তৎসম শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কৰি দেখুৱাই দিছোঁ। যেনে এইফালে প্ৰথম তোমালোকৰ তৎসম শব্দ দিয়া আছে জন্ম। ইয়াৰ সৰলীকৰণ প্ৰক্ৰিয়া এইফালে তোমালোকক মই ইতিমধ্যে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত 12 নম্বৰত তোমালোকক দিয়া আছে ক নম্বৰত পাঠত পোৱা কৰ্ণপাত শব্দটোত যুক্ত হৈ থকা কৰ্ণ এটা তৎসম শব্দ। তোমালোকে এইখিনি পঢ়ি লৈ নিজে জানি ল'বা। তাৰপাছত তোমালোকক 12 নম্বৰৰ খ নম্বৰত দিয়া আছে ওপৰৰ আৰ্হি অনুকৰণ কৰি তলত দিয়া তৎসম শব্দবোৰ তদ্ভৱ শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো দেখুওৱা। মই তোমালোকক ইতিমধ্যে ইয়াত দিয়া তৎসম শব্দবোৰ তদ্ভৱ শব্দলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো দেখুৱাই দিছোঁ। তৎসম শব্দত প্ৰথমতে তোমালোকক দিয়া আছে সৰ্প। সৰলীকৰণ প্ৰক্ৰিয়াত তোমালোকে এইফালে লিখিবা হৰ যোগ প, হ যোগ আ যোগ প। তদ্ভৱ ৰূপ হ'ব সাপ। এইখিনি তোমালোকক ইতিমধ্যে লিখি দিয়া আছিলে। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত তোমালোকক দিয়া আছে জ্ঞান সম্প্ৰসাৰণ। 13 নম্বৰত দিয়া আছে ক পঢ়া। তোমালোকে এইখিনি নিজে পঢ়ি জানি ল'বা। তাৰপাছত ইয়াৰ ওপৰত তোমালোকক প্ৰশ্ন দিয়া হৈছে। যেনে খ নম্বৰত তোমালোকক দিয়া আছে ওপৰৰ স্তৱকটো পঢ়ি তাৰ ভাৱ বহলাই লিখা। তোমালোকে উত্তৰত লিখিবা উক্ত স্তৱকটোৰ জৰিয়তে মানুহৰ জীৱনত সাধনা বা কঠিন পৰিশ্ৰমৰ গুৰুত্ব প্ৰকাশ কৰা হৈছে। সাধনা অবিহনে মানুহে নিজৰ জীৱনৰ কোনো ইচ্ছা বা লক্ষ্য পূৰণ কৰিব নোৱাৰে। সাধনাই মানুহৰ জীৱনলৈ সফলতা, সুখ আৰু নতুন আশা কঢ়িয়াই আনে। জীৱনৰ পথত বহুতো বাধা বিঘিনি আৰু সমস্যা আহে, যাৰ বাবে মনটো চঞ্চল হৈ পৰিব পাৰে। কিন্তু যদি আমি বটবৃক্ষৰ দৰে দৃঢ় আৰু অবিচলিত হৈ সাধনা বা চেষ্টা চলাই যাওঁ, তেন্তে সকলো বাধা নিজেই দূৰ হৈ যায়। অৰ্থাৎ যিকোনো কঠিন পৰিস্থিতিটো ধৈৰ্য আৰু একাণপতীয়া চেষ্টাৰে কাম কৰিলে সফলতা নিশ্চিত। তাৰপাছত এইফালে তোমালোকক দিয়া হৈছে গ নম্বৰত এগৰাকী সফল কণ্ঠশিল্পী হ'বলৈ কেনেদৰে সাধনা কৰিব লাগে। তোমালোকে এইখিনি চাই লিখি ল'বা। মই পঢ়ি নিদিওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তোমালোকে এইখিনি চাই লিখি ল'বা। ঘ নম্বৰত দিয়া আছে তোমাৰ লক্ষ্যত উপনীত হ'বলৈ তুমি কেনেদৰে সাধনা কৰিবা। তোমালোকে উত্তৰত এইখিনি চাই লিখি ল'বা।
নম্বৰত দিয়া আছে অধ্যৱসায় শব্দটোৰ অৰ্থ হ'ল নেৰানেপেৰা চেষ্টা। ছাত্ৰ জীৱনত অধ্যৱসায়ৰ প্ৰয়োজনীয়তা আছেনে? তোমালোকে উত্তৰত এইখিনি চাই লিখি ল'বা। চৈধ্য নম্বৰত দিয়া আছে প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা। অভ্যাসৰ নৰ কৰ্ণপথে কৰে সৰ। তোমালোকে উত্তৰত এইখিনি চাই লিখি ল'বা। পোন্ধৰ নম্বৰত দিয়া আছে সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম লিখা আৰু তাৰে দুবিধ বাদ্যযন্ত্ৰৰ বিষয়ে একোটাকৈ টোকা লিখা। ইয়াত মই তোমালোকক ইতিমধ্যে সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম আৰু তাৰে দুবিধ বাদ্যযন্ত্ৰৰ বিষয়ে টোকা লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। মই তোমালোকক ঢোল আৰু পেপাৰ বিষয়ে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। ষোল্ল নম্বৰত দিয়া আছে নিজৰ বিষয়ে ভালদৰে জানিবলৈ তোমাৰ লগত মিলা সংখ্যাৰ ঘৰত টিক চিন দিয়া। 1 মানে আছে বুজায়, 2 মানে কম আছে বুজায়, 3 মানে নাই বুজায়। এইফালে ক্ৰমিক নম্বৰ দিয়া হৈছে। দ্বিতীয় স্তম্ভত লক্ষ্যত উপনীত হোৱাৰ কৌশলসমূহ দিয়া হৈছে আৰু এইফালে 1, 2, 3 দিয়া হৈছে। ক নম্বৰত দিয়া আছে মোৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ আকাংক্ষা। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। খ নম্বৰত দিয়া আছে মোৰ পঢ়া শুনা অধ্যৱসায়ৰ প্ৰতি আগ্ৰহ। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। গ নম্বৰত দিয়া আছে মোৰ ইতিবাচক মনোভাৱ। যদি আছে তোমালোকে 1 নম্বৰত এইফালে টিক চিন দিবা। যদি কম আছে তেতিয়া তোমালোকে 2 নম্বৰত টিক চিন দিবা। যদি নাই তোমালোকে 3 নম্বৰত টিক চিন দিবা। মই আছে বুলি ধৰি লৈছোঁ কাৰণে 1 নম্বৰত টিক চিন দিছোঁ। গ নম্বৰত দিয়া আছে মোৰ ইতিবাচক মনোভাৱ। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। ঘ নম্বৰত দিয়া আছে মোৰ কঠোৰ শ্ৰম কৰাৰ অভ্যাস। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। ঙ নম্বৰত দিয়া আছে মোৰ বাধা নমনা মনোবৃত্তি। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। প্ৰথম 6 নম্বৰত দিয়া আছে মোৰ ভুলৰ পৰা শিকনি লোৱাৰ স্বভাৱ। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। দ্বিতীয় 6 নম্বৰত দিয়া আছে মোৰ দৈনন্দিন কৰিবলগীয়া কাম পেলাই থোৱাৰ স্বভাৱ। যদি নাই তোমালোকে 3 নম্বৰত টিক চিন দিবা। বৰ্গীয়া জ নম্বৰত দিয়া আছে মোৰ আত্মবিশ্বাস। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। জ নম্বৰত দিয়া আছে মোৰ দায়িত্ব ল'বলৈ আগবাঢ়ি যোৱাৰ মনোভাৱ। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। নিয় নম্বৰত দিয়া আছে মোৰ যিকোনো কাম শৃংখলাবদ্ধভাৱে কৰাৰ মনোবৃত্তি। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। মূৰ্ধনীয়া ট নম্বৰ মোৰ লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত কাম কৰি যোৱাৰ মনোবৃত্তি। যদি আছে তোমালোকে 1 নম্বৰত টিক চিন দিবা। তাৰ পাছত তোমালোকক দিয়া আছে প্ৰকল্প। 17 নম্বৰত দিয়া আছে তলত দিয়া প্ৰতিটো অংশৰ পৰা এগৰাকীকৈ মুঠতে 3 গৰাকী শিল্পীৰ চমু জীৱনী আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে লিখি শ্ৰেণীত পঢ়ি শুনোৱা। ক অংশত দিয়া আছে প্ৰতিমা বৰুৱা পাণ্ডে, পাৰবীন চুলতানা। খ অংশত দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, লতা মংগেশকাৰ। গ অংশত দিয়া আছে পণ্ডিত ভীমসেন যোশী, উস্তাদ বিছমিল্লা খান। মই তোমালোকক প্ৰতিটো অংশৰ পৰা এগৰাকীকৈ 3 গৰাকী শিল্পীৰ চমু জীৱনী আৰু তেওঁলোকৰ সংগীতৰ প্ৰতি অৱদানৰ বিষয়ে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। মই তোমালোকক ক অংশৰ পৰা প্ৰতিমা পাণ্ডে বৰুৱাৰ বিষয়ে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।
খ অংশৰ পৰা মই তোমালোকক ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। গ অংশৰ পৰা মই তোমালোকক উস্তাদ বিছমিল্লা খানৰ বিষয়ে লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা।